মই যিহেতুকে এগৰাকী শিক্ষয়িত্ৰী মই খুব কম সময় দিওঁ মানে বাৰ্ছটো মোক মানে কম সময়ৰ কাৰণে দিছোঁ তাইক মানে হেৰি হিচাপে কিন্তু তাৰ মাজতে মই এই সুন্দৰ সুন্দৰ ৰিজাল্ট পাই আহিছোঁ। মই ল'ৰাজনক ছেশ্যন দিছিলোঁ, মই গম নাপাওঁ ল'ৰাজনৰ কি হৈছিলে, দিলোঁ। তাৰপিছত তাৰ দুদিন দিয়াৰ পাছত 3 নম্বৰ দিনাত তাৰ আইফোন এটা হেৰাইছিলে, সেইটো কথা মই পাছতহে গম পাইছোঁ। 2 মাহৰ আগত হেৰুৱা আইফোন এটা, তাৰ 3 নম্বৰ দিনা সি আইফোনটো পাইছে, মানে থানাৰ পৰা ফোন গৈছে বোলে তোমাৰ আইফোনটো পাইছোঁ আহা নিবলৈ। সেইটো এটা ছাকচেছ। এটা অদ্ভুত ধৰণৰ মানে ভাইব্ৰেশ্যন মই পাইছোঁ আৰু তেখেতক বাৰ্ছ দিওঁতে মই নিজে নাজানো মানে মই কান্দি আছোঁ, মানুহগৰাকী মোৰ পূৰা চকু পানী ওলাই আছে। মই মোৰ মাক দিলোঁ, মাৰ মানে নাৰ্ভৰ অকণ প্ৰব্লেম আছিলে, তাৰপিছত বহিলেও উঠিলেও আহ কৰি থাকে, লাখুটি লৈ খোজকাঢ়ে। কিন্তু এতিয়া 2-3টা ছেশ্যন দিছিলোঁ, 3টা দিলোঁ দেই। 3টা দিয়াৰ পিছত তেখেতে মানে লাখুটি নোলোৱাকৈ খোজকাঢ়িব পাৰে আৰু ক'ৰবাত ফুৰিবলৈও যাবলৈও পাৰিছে। মেট্ৰিকৰ এক্সাম দিয়া ছোৱালী এজনী টেষ্ট পৰীক্ষা দিব নোৱাৰিলে, ইমানেই মোৰ বিষ। তাৰপিছত কান্দি থাকে, ডিপ্ৰেশ্যনত গৈছে, মই ফাইনেল ইয়েৰ হেৰিটো দিব নোৱাৰিম বুলি। তাৰপিছত মোৰ ওচৰলৈ মই ক'লোঁ মই ভিডিঅ' এটা দিম চাওক, মই কিন্তু জোৰ পোৱা নাই ল'বলৈ। তাৰপিছত ভিডিঅ'টো চালে মাক শিক্ষয়িত্ৰী কয়, 15-20 মিনিটৰ পাছতে মোলৈ ফোন আহিছে। ফোন আহি লৈ আহিলে এদিনা ৰাতিপুৱা, মই এটা বাৰ্ছ দিলোঁ, তাই আবেলিলৈ টেবুলত বহিব পাৰিলে। নিজৰ মানে সম্পূৰ্ণ বহুতখিনি ভাল আকৌ ক'ব নোৱাৰি ভাষাৰে। সাধাৰণতে আমাৰ মাইণ্ডটোৱে তাৰমানে ঋণাত্মক কথাৰ প্ৰতিহে আকৰ্ষিত হয়, গতিকে আগতে তাৰমানে কিছুমান মানুহৰ ঋণাত্মক কথাই মোক বহুত বেয়াকৈ নিগেটিভ ইম্পেক্ট পেলাইছিলে। কিন্তু এতিয়া মই যেতিয়াৰ পৰা আমাৰ আছে কিছুমান ক্লিয়াৰিং ষ্টেটমেণ্ট আছে, সেই ষ্টেটমেণ্টসমূহ যেতিয়া মই ইউজ কৰিছোঁ মোৰ জীৱনত সাংঘাতিকভাৱে পৰিৱৰ্তন হৈছে। তাৰমানে মই সেই মানুহৰ কথা এতিয়া মই গাত নলওঁ আৰু মোৰ মাইণ্ডটো ৰিলেক্স ফিল হয়। নমস্কাৰ, মই পল্লৱী হাজৰিকা, কথা ষ্টুডিঅ' নেট এপিছ'ডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি ছেটআপটো দেখি ডেফিনেটলি গম পাইছে মই ষ্টুডিঅ'ত নাই, কিন্তু কমপ্লিট ষ্টুডিঅ' ছেটআপটো আজি ডিব্ৰুগড়ত। আজি ডিব্ৰুগড়বাসী বহুতো লোকৰ মনৰ কথা জানিম, যিসকলে আমাৰ সৈতে এক্সেছ কনচিয়াছনেছ বাৰৰ যাত্ৰা আৰম্ভ কৰিছিলে। এই যাত্ৰাত আহি আহি তেওঁলোক কোনখিনি জেগাত উপনীত হৈছে, নিজৰ জীৱনত কিবিলাক পৰিৱৰ্তন হৈছে তেওঁলোকৰ, এই সকলোখিনি জানিম। গতিকে মই বিশেষ দেৰি নকৰোঁ, তেওঁলোকৰ পৰা জানো তেওঁলোকৰ মনৰ কথা। আমাৰ লগত আজি কেইগৰাকী ব্যক্তি আছে, এনেদৰে আমাৰ কেইবাটাও এপিছ'ড চলিব। গতিকে আপোনালোকে তেওঁলোকৰ মুখৰ পৰা জানক তেওঁলোকৰ জীৱনতনো এক্সেছ কনচিয়াছনেছ বাৰে কি পৰিৱৰ্তন আনিছে আৰু কেনেকৈ তেওঁলোকে নিজৰ জীৱনটো উদযাপন কৰিবলৈ লৈছে আফটাৰ এক্সেছ কনচিয়াছনেছ। গতিকে মই প্ৰথমে এই কথা ষ্টুডিঅ'ৰ চকীখনলৈ আমি আমন্ত্ৰণ জনাব বিচাৰিছোঁ সেই ব্যক্তি বিশেষকেইগৰাকীক, যিসকলে নিজৰ ছাকচেছ ষ্টৰিজ বা নিজৰ জীৱনৰ পৰিৱৰ্তনখিনি আপোনালোকৰ আগত ক'ব বিচাৰিছে। গতিকে চাই থাকক আমাৰ এই এপিছ'ড। থেংক ইউ। নমস্কাৰ, মোৰ নাম মনালিছা দাস শইকীয়া। মই 22 ডিচেম্বৰত পল্লৱী মেমৰ ওচৰত এক্সেছ বাৰ শিকিবলৈ আহিছিলোঁ আৰু এই সময়ছোৱাতে মই ইমান সুন্দৰ ৰিজাল্ট পাইছোঁ। মোৰ ছোৱালী এগৰাকী আছে 15 বছৰীয়া, ডাউন চিণ্ড্ৰম আছে তাই, আৰু লগতে তাই 16 চনৰ পৰা ছৰিয়চিছ নামৰ এটা মাৰাত্মক স্কিন ডিজিজত ভুগি আছে। মই বহুত ট্ৰিটমেণ্ট কৰি আহিছোঁ, আয়ুৰ্বেদিক কৰিছোঁ, এল'পেথিক কৰিছোঁ, বৰ্তমানে হোমিঅ'পেথিক কৰি আছোঁ। তাই মানে আৰোগ্য হয় আকৌ হয়। তাৰপিছত মই শেষত যেতিয়া 22 ডিচেম্বৰত ইয়াত শিকিবলৈ আহিলোঁ, তাৰপিছত লাহে লাহে এই সময়ছোৱাতে দেখিলোঁ তাই লাহে লাহে আৰোগ্য হৈছে, কিন্তু পুনৰ ৰোগটো তেনেকৈ তাইৰ মানে বৃদ্ধি হোৱা নাই, মানে লাহে লাহে কমি আহিছে। এতিয়া অকণমান আছে, কিন্তু তাইক বস্তুটো কমি আহিছে। আজি যি 16 চনৰ পৰা ভুগি আহিছোঁ, এইটো মোৰ কাৰণে বহুত অপূৰ্ব ৰিজাল্ট, খুব সুন্দৰ ৰিজাল্ট। আৰু তাতে তাইৰ যিটো ডাউন চিণ্ড্ৰম, ছোৱালী যিহেতুকে শ্ল' লাৰ্ণাৰ, তাইৰ মাইল্ড ডাউন চিণ্ড্ৰমটো হৈছে মাইল্ড। তাই ধুনীয়া নাচেও, খুব সুন্দৰভাৱে তাই ফোন চাই মানে ইউটিউব চাই মানে এনজয় কৰি থাকে। এতিয়া দেখিছোঁ তাই লাহে লাহে প্ৰগ্ৰেছ হৈছে, বহুত এক্টিভ হৈছে। তাই কেতিয়াবা কি হয়, যদি অকলশৰে থাকে তেতিয়া মানে কেতিয়াবা মানে কামত ব্যস্ত নাথাকিলে তাই অকলে কথা পাতে, কেতিয়াবা হাঁহে, মানে অকলে। কিন্তু এতিয়া দেখিছোঁ সেইটো নাই। তাই ঘপকৈ ওলাই আহিলে তাই এইটোও কনচিয়াছ যে মই বাথৰুমৰ পৰা ওলাই আহিলে লাইটটো নুমাব লাগে,
বেডশ্বীটটোখন বেকা হৈ আছে, বেয়া হৈ আছে, সেইখন ঠিক কৰিব লাগে। তাই সেই বিষয়ে মানে খুব মানে ধুনীয়াকৈ সেইখিনি এক্টিভ। কেতিয়াবা মন গৈছে তাই বাৰাণ্ডাত গৈ অকণমান হেৰি কৰিছে, নহ'লে তাই অকলে নিজৰ মাজতে থাকে, কাৰণ মই কৰ্মসূত্ৰে এগৰাকী শিক্ষয়িত্ৰী, মই ব্যস্ত হৈ থাকিব লাগে, গতিকে তাই কেতিয়াবা অকলশৰে কটাব লাগে। গতিকে এনেকুৱা ধৰণৰ তাইৰ মানে ৰিজাল্ট। আৰু মই যিহেতুকে এগৰাকী শিক্ষয়িত্ৰী, মই খুব কম সময় দিওঁ, মানে বাৰ্ছটো মোক মানে কম সময়ৰ কাৰণে দিছোঁ তাইক মানে হেৰি হিচাপে, কিন্তু তাৰ মাজতে মই এই সুন্দৰ সুন্দৰ ৰিজাল্ট পাই আহিছোঁ। আৰু এটা কথা, মোৰ স্কুলখন হৈছে ধেমাজি নগৰৰ পৰা প্ৰায় 40 কিলোমিটাৰ আঁতৰত। মই বহু চেষ্টা কৰি আছোঁ, 7 বছৰমানেই চেষ্টা কৰি আছোঁ ওচৰলৈ আহোঁ ট্ৰান্সফাৰ হ'বলৈ। বহু চেষ্টা কৰিও মই ট্ৰান্সফাৰ হ'ব পৰা নাই, মিউচুৱেল বিচাৰিছোঁ নাই পোৱা। তেনেকৈ এপ্লিকেশ্যন এখন কৰি থৈছিলোঁ মই হ'ল দিন, কিন্তু মই 22 ডিচেম্বৰত শিকিছোঁ, অথচ মোক 2 জানুৱাৰীত আমাৰ BO ছাৰে ক'লে আপুনি ইমিডিয়েট এখন স্কুলত জইন কৰক। মই ভাবিলোঁ কেনেকৈ ধৰণে মিৰাকুল হ'ল, এই সময়ত কোনো ট্ৰান্সফাৰৰ কথা নাই, কি নাই, মোক কেনেধৰণে দিলে। মই ভাবি ল'লোঁ এইটো মানে ইউনিভাৰ্চিটিয়ে মোক এইটো উপহাৰ দিছে। এনেধৰণৰ মই খুব সুন্দৰ সুন্দৰ আৰু কিছুমান এনেকুৱা এটা মানে জটিল মুহূৰ্ত আহি পৰে, মই যেতিয়া কিছুমান আমি ষ্টেটমেণ্ট হেৰি কৰোঁ, তেতিয়া মানে মই খুব ভাল ভাল ৰিজাল্ট পাই যাওঁ। সেই কামটো সেই তৎমুহূৰ্ততে সমাধা হয়। এনেকুৱা সৰু সৰু কিছুমান মোৰ মানে সমাধা কৰি ষ্টেটমেণ্ট মাতি মই কিছুমান কাম সমাধা কৰি গৈছোঁ। গতিকে মোৰ ছাকচেছ এই কম সময়ৰ ভিতৰত 22 জানুৱাৰীৰ পৰা আজিৰ সময়ৰ ভিতৰত মোৰ এয়াই ছাকচেছ ষ্টৰী। আৰু হয়তো মই আগলৈ আৰু এনেধৰণৰ ছাকচেছ হৈ যাম। আৰু মোৰ ফোন নাম্বাৰটো হৈছে 7002589583। ধন্যবাদ। নমস্কাৰ সকলোকে, মোৰ নাম নিৰ্মালী বৰুৱা আৰু মই মৰাণৰ পৰা আহিছোঁ আৰু এই ডিব্ৰুগড়তে পল্লৱীৰ ওচৰতে শিকিছিলোঁ। আৰু মই বিশেষ একো ৰিজন নোহোৱাকৈ মই শিকিছিলোঁ, কিন্তু শিকাৰ পাছত মই বহুত বেছি মানে নিজৰ লাইফত চেঞ্জ পাইছোঁ। ধৰক জাৰ্ণি কৰিব নোৱাৰিছিলোঁ, খুব ইজিলি জাৰ্ণি কৰিব পৰা হ'লোঁ। দ্বিতীয়তে ছাকচেছ হিষ্টৰী যদি চমুকৈ ক'বলৈ গ'ল এনেই বহুতেই আছে। এটা খুব ভাল লগা ছোৱালী এজনী আছিলে, কলেজ ষ্টুডেণ্ট। তাই মানে 5 মাহমান কলেজলৈ যোৱাই নাছিল, কিবা হাৰ্টৰ প্ৰব্লেম বুলি কয়, ট্ৰিটমেণ্ট কৰি আছিলে। বিশেষ মোক ইমান কোৱা নাছিলে কথা। মই যেতিয়া ছেশ্যন দিলোঁ, তাই ছেশ্যন দি থকা অৱস্থাত মানে উশাহ ল'ব নোৱাৰা হৈ গ'ল। মই খুব ভয়ে ভয়ে তাইক ছেশ্যনটো কমপ্লিট কৰিলোঁ। কৰি তাইক সুধিলোঁ কি কথা। তাই তেতিয়া ক'লে যে মই আজি 5 মাহমান হ'ল মই কলেজলৈ যোৱা নাই। পাছত গম পালোঁ তাই মানে ঘৰৰ পৰা 5 মাহ ধৰি ওলোৱাই নাই, অকল ডক্তৰ আৰু এষ্ট্ৰলজাৰ এইকেইটাৰ বাদ দি তাই ক'লৈ যোৱাই নাই, কাৰো লগত কথা পতা নাই, ৰুমৰ ভিতৰতে সোমাই থাকে। তাৰপিছত মই সেইদিনা ছেশ্যন দিয়াৰ পাছত তাই প্ৰথম 5 মাহৰ পৰা তাই আবেলি সময়ত লগৰ ছোৱালীৰ লগত ফুৰিবলৈ ওলাই গৈছে। আৰু সেইদিন ধৰি তাই মানে আৰু 3-4টামান ছেশ্যন দিলোঁ। তাই সেইদিনাখনৰ পৰা মানে তাই চবৰ লগতে কথা পতা হ'ল, মাকৰ লগত কথা পাতে, বাহিৰৰ মানুহৰ লগত কথা পাতে, ওলাই যায় ফুৰিবলৈ। আৰু এনেই একাডেমিক ইয়েৰটো লোকচান গ'ল তাই, যিহেতু 5 মাহ এবচেণ্ট আছিলে। তাৰপিছত তাই এইবাৰ কথা দিছে তাই পুনৰ এডমিশ্যন ল'ব। বৰ্তমান তাই সুস্থ। এইটো এটা মোৰ কাৰণে খুব ভাল লগা ছাকচেছ হিষ্টৰী। আৰু এটা এই মোৰ ডিব্ৰুগড়ৰে অচিনাকি ক্লাইণ্ট আছিলে, তাইক মই ছেশ্যন দিলোঁ। সেই ছেশ্যনটো দিয়াৰ পাছত তাই ৱৰ্কিং ওমেন হয়, গভৰ্ণমেণ্ট। তাই মানে এতিয়া কয় তাই বোলে মোৰ সেই ছেশ্যনটোৰ কাৰণেই বৰ্তমান জীয়াই আছে। লগ পালে কয় মানে বাইদেউ আপোনাৰ কাৰণেই মই জীয়াই আছোঁ। সেইটো এটা মোৰ কাৰণে খুব ভাল লগা কথা। আৰু এটা আছে, মই ল'ৰাজনক ছেশ্যন দিছিলোঁ। মই গম নাপাওঁ ল'ৰাজনৰ কি হৈছিলে, দিলোঁ। তাৰপিছত তাৰ দুদিন দিয়াৰ পাছত 3 নম্বৰ দিনাত তাৰ আইফোন এটা হেৰাইছিলে। সেইটো কথা মই পাছতহে গম পাইছোঁ। 2 মাহৰ আগত হেৰুৱা আইফোন এটা, তাৰ 3 নম্বৰ দিনা সেই আইফোনটো পাইছে। মানে থানাৰ পৰা ফোন গৈছে বোলে তোমাৰ আইফোনটো পাইছোঁ, আহা নিবলৈ। সেইটো এটা ছাকচেছ। আৰু এনেকৈ বহুতেই আছে, কিন্তু এতিয়া কিছুমান ক'বও নোৱাৰি। তথাপি নিজৰ জীৱনটো চেঞ্জ হৈছে খুব, মানে যিকোনো মানে কণ্ডিশ্যনত ফেচ কৰিব পাৰোঁ। বহুত এক্টিভ লাগে, বহুত এক্টিভ থাকিব পাৰোঁ, মানে ৰিলেশ্যনবোৰো মানে বহুত ভালকৈ হেণ্ডেল কৰিব পৰা হৈছোঁ। আৰু সেয়াই। মোৰ ফোন নাম্বাৰটো 9954144450। মই ফেচিলিটেটৰো হয়, মানে কোনোবাই ক্লাছ ল'লে যোগাযোগ কৰিব পাৰে। মৰাণত থাকোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম পৰিস্মিতা ভূঞা, মোৰ ঘৰ মাঘেৰিটাত।
মই আচলতে 2024 মাৰ্চ মাহতেই চাগে মই পল্লৱী বা আৰু আলিয়া বাৰ ওচৰত এক্সেছ বাৰৰ ক্লাছ কৰিছিলোঁ। যেতিয়া ক্লাছ কৰিবলৈ আহিছিলোঁ আচলতে তেতিয়া মই এক্সেছ বাৰৰ বিষয়ে সিমান একো ভালকৈ জনা নাছিলোঁ। যেতিয়া মই ইয়াত আহিলোঁ, ইয়াত আহি গম পালোঁ যে এক্সেছ বাৰ, তেতিয়া আচলতে ভাবিছিলোঁ এটা ভাল মডেলিটি হয়, মই শিকিব লাগে। মোৰ ফেমিলিৰ কাৰণে আহিছিলোঁ বা মই মোৰ নিজৰ কাৰণে আহিছিলোঁ। মোৰ দুগৰাকীমান বা আছিলে, তেওঁলোকে গম পায় মই এক্সেছ বাৰ্জৰ মানে ক্লাছ কৰিছোঁ বুলি। তেতিয়া তাৰে মোৰ এগৰাকী বা মোৰ মানে তেওঁ এদিন মোক ফোন কৰিলে যে বায়ে ক'লে তুমি এটা কাম কৰিবা, এজন মানুহক মই বাৰ্জ দিব লাগে, মই তোমাৰ ওচৰলৈ লৈ যাম, তুমি বাৰ্জ এটা দি দিবা। তেতিয়া মই ক'লোঁ ঠিক আছে আপুনি লৈ আহিব, মই দি দিম। তেখেতক লৈ আহিলে, তেখেতে আহিলে মোৰ ওচৰত। অহাৰ পিছতে মই বাৰ্জ মানে তেখেতক মানে মই বাৰ্জটো দিয়াৰ আগত মই একো সোধা নাই। তেখেত আহিছে, মই ঠিক আছে আপুনি বহক, মই দিম আপোনাক বাৰ্জ। তেখেতক বাৰ্জ দিছোঁ। বাৰ্জ দিয়াৰ পিছত তেখেত উঠিলে, উঠাৰ পিছত অলপ দেৰি বহি তেওঁৰ লগত আৰু এজন তেওঁৰ ঘৰ ফেমিলিৰে মানুহ আহিছে আৰু তেওঁলোক দুইজন মানে তেওঁলোক মানে ক'ৰবাত ফুৰিব যাব আৰু ঠিক আছে তেওঁলোক তেনেকৈ গ'লগৈ। কিন্তু তাৰ আগত মানে দুদিনমানৰ আগত তেখেতৰ হঠাৎ মানে চেঞ্চলেছ হৈ পৰি গৈছিলে। তেওঁ ডক্টৰৰ ওচৰত গৈ ভাল হ'ল আৰু তাৰপিছত আহিলে, সেই ফুৰিব গুচি গ'ল। তাৰ নেক্সট ডে তেওঁ মোৰ ওচৰত আকৌ আহিলে। অহাৰ পিছত মই তেখেতক বাৰ্জ দিলোঁ। সেই নেক্সট ডে যেতিয়া বাৰ্জ ল'বলৈ আহিছে, বাৰ্জ লৈ উঠাৰ পিছত তেওঁ মোক কৈছে তেওঁৰ মানে ডিঙিৰ পিছফালে বিষ আছিলে। তেওঁ মানে ডিঙিটো ইফালেও ঘূৰাব নাই সিফালেও ঘূৰাব নাই, বহুত দিনৰ পৰা তেওঁ সেই বিষত ভুগি আছে। তেখেতে তেতিয়া এই যে মই কৈছোঁ মোৰ ওচৰত বাৰ্জ লৈ তেখেত ফুৰিব গৈছিলে, তেখেতে ফুৰি থাকোঁতে হঠাৎ মানে তেখেতে মানে হঠাৎ ডিঙিটো ঘূৰাব পাৰিলে। যেতিয়া তেখেতে ডিঙিটো ঘূৰাব পাৰিছে তেতিয়া তেওঁ ভাবিছে মোৰতো বিষ আছিলে, মোৰ বিষটো এতিয়া নাইকিয়া হ'ল। আৰু তেখেতে মানে খুব হেঁচি চাইছে মানে বিষ আছেনে নাই তেখেতে ক'লে যে মোৰ এতিয়া বিষটো নাই। তাৰপিছত সেইদিনাখন তেখেতে বাৰ্জ লৈ তেনেকৈ সেইদিনাখন গ'ল। তেখেত আকৌ অহা কথা আছে, আকৌ আহিছে মানে তেখেতে মোৰ ওচৰলৈ তেখেতৰ ল'ৰাকো লৈ আহিলে মোৰ ওচৰত ভাল পোৱা দেখি। তেখেতে সেই সময়তে তেওঁৰ ল'ৰাও লৈছে, তেওঁ কিন্তু মোৰ ওচৰত দুটা বাৰ্জে লৈ তেখেতে সেই সময়তে মানে তেওঁ গুৱাহাটী যাব লগা হ'ল। যিহেতু তেওঁ চাকৰি কৰে, তেওঁ মানে অফিচৰ কিবা মিটিং আছে, গুৱাহাটী যাব লগা হ'ল। গুৱাহাটী যোৱাত তেওঁৰ ল'ৰা আহিছে, তেওঁৰ ল'ৰাক মই বাৰ্জ দিছোঁ। তেতিয়া ক'লে নাই দেউতা মিটিং আছে সেইকাৰণে গুৱাহাটী যাব লগা হৈছে, আহি কিন্তু আপোনাৰ ওচৰত আকৌ ল'ব বাৰ্জ। মই কৈছোঁ ঠিক আছে। সেই সময়তে তেওঁৰ ল'ৰা দুজন, তেওঁলোক দুইজন গুৱাহাটীতেই থাকে। তেওঁ যিজন ল'ৰাই লৈ আছিলে তেওঁ মানে কিবা এক্সাম দিবৰ কাৰণে তেওঁ গুৱাহাটী যাব লগা হ'ল। তেখেতলোক গ'ল, তেখেত অহা কথা আছিলে। তাৰপিছতে আহিব আৰু মোৰ ওচৰত আহি বাৰ্জ ল'বহি। তাৰপিছত এদিন তেখেতে মোলৈ মানে গুৱাহাটীৰ পৰা ফোন কৰিছে ফোন কৰি কৈছে বাইদেউ, তেওঁ ফোন কৰি অকল এইটো কথাই প্ৰথম কৈছে, বাইদেউ মই আপোনাৰ ওচৰত বাৰ্জ লোৱাৰ পিছতে মই প্ৰমোশ্যন পালোঁ। তেখেত এজন বিষয়া আছিলে, তেখেতে মানে প্ৰমোশ্যন পালে। তাৰপিছতে মই কৈছোঁ হয় নেকি দাদা? তাৰপিছতে তেখেতৰ মানে খুব ভাল পাইছে আৰু খুবেই ফূৰ্তি আৰু তেখেতৰ। মই তেতিয়া সুধিলোঁ আপোনাৰ ল'ৰা মানে এক্সাম দিছে নেকি? কৈছে তেওঁ আছে বোলে, মোৰ ওচৰতে বহিয়ে আছে, দুইজনে একেলগে বহি মোলৈ ফোন কৰিছে। তাৰপিছতে তেওঁ যেতিয়া প্ৰমোশ্যন পাইছে তেখেতে মানে খুবেই ভাল পাইছে। আৰু তেওঁ মানে এনেকুৱা আছিলে, মোৰ ঘৰ যিহেতু মাঘেৰিটাতে ঘৰ, তেওঁ মানে পষ্টিং আছিলে শদিয়াত। মাঘেৰিটাৰ পৰা মানে শদিয়া অলপ দূৰো হয়, অহা যোৱা কৰি মানে অকণমান চাকৰি কৰা। আৰু তেখেতৰ যিহেতু এটা ডিঙিৰ বিষো আছে, তেখেতে কৈছে মোৰ গাড়ী চলোৱাটো অকণমান দিগদাৰ হয়। আৰু মই জনাত তেখেতৰ পৰিয়ালৰ যিখিনি মানুহ সেইখিনি মানে গুৱাহাটীতেই থাকে। আৰু ল'ৰা দুইজন মানে গুৱাহাটীতেই পঢ়ি আছে। আৰু তেখেতৰ মানে ৱাইফ নাই, তেখেতৰ মৃত্যু হৈছে। তেখেতৰ মানে ট্ৰান্সফাৰটো হৈছে আপোনাৰ তেজপুৰত। তেওঁ মানে ইমানেই ধুনীয়াকৈ সুবিধাকৈ ধৰক শদিয়াৰ পৰা তেজপুৰত মানে গুৱাহাটীৰ পৰা ধৰক তেজপুৰ ওচৰো হৈ যায়, যিমান যি হ'লেও ইমান ধুনীয়াকৈ সুবিধাকৈ তেওঁ সেইখিনি মিলাই পেলাই পাইছে। তেওঁ সেইটো লৈ পেলাই সেইটো এটা মোৰ মানে ছাকচেছ মানে এটা ষ্টৰী। আৰু তেখেতক মই মাত্ৰ দুটা বাৰ্জহে দিছিলোঁ। আৰু তেখেতৰ ল'ৰাৰো আচলতে বহুতখিনি তেওঁ মানে ল'ৰাৰ ক্ষেত্ৰত ভাল দেখিলে। তেখেতে মোক কৈছিলে, মই সেইখিনি আৰু সিমানখিনি এতিয়া নকওঁ বাৰু। তেখেতৰ ল'ৰাটোৰ যিখিনি কৈছিলে, ল'ৰাৰ মানে যিখিনি পজিটিভ চাইন পাইছে তেওঁ। তাৰপিছত সেইটো এটা মোৰ ছাকচেছ ষ্টৰী। আৰু এটা মই কওঁ, মোৰ এগৰাকী ফ্ৰেণ্ড মানে তেওঁ মোক এদিন ফোন কৰি ক'লে পৰিস্মিতা তুমি এজন মানুহক মই বাৰ্জ দিবলৈ পঠিয়াম, তুমি দিবানে? মই কৈছোঁ ঠিক আছে পঠাবা, মই দি দিম।
তেওঁ পঠালে মানুহজনক মই মানুহজনক মানে মই বাৰ্জ ল'বলৈ আহিছে তেখেতক মই একো সোধা নাই আৰু তেখেত আহিছে মই তেখেতক 5 মিনিট বহক মই আহি আছোঁ আপোনাক দি আছোঁ তেখেতক দিলোঁ বাৰ্জ তেখেতৰ মানে মোৰ যিগৰাকী ফ্ৰেণ্ড সেই ফ্ৰেণ্ডৰ ওচৰতে তেওঁ ৱাইফে মানে একেলগে কাম কৰে দুইগৰাকী তেওঁ মানে সৰু বাচ্চা এটাও আছে যিহেতু তেওঁ তালৈ যাব লাগে তো সেইকাৰণে তেওঁ কি কৰিলে তেওঁ ৱাইফে মোৰ তাত তেখেতক হাজবেণ্ডক বাৰ্জ ল'বলৈ থৈ তেওঁ গ'লগৈ তাৰপিছত মোৰ শাহুমা থাকে মোৰ ঘৰত আৰু মোৰ যিহেতু ল'ৰা ছোৱালী তেওঁ দুইটা স্কুল যায় আৰু হাজবেণ্ডো অফিচ যায় আৰু শাহুমা আছে তো শাহুমাক মই ক'লোঁ মা মানে কোনোবা বাৰ্জ ল'বলৈ আহিলে মই ওচৰতে মাক বহাই থওঁ আৰু এনেকুৱা তো মাক ক'লোঁ আপুনি ওচৰৰ ৰুমটোতে বহি থাকক মায়ে সেইখিনিতে পেপাৰ পৰি বহি থাকে তো তেখেতক মই বাৰ্জ দিলোঁ যেতিয়া মই বাৰ্জ দিছোঁ তেখেতৰ মানে তাৰ আগতো কেইজনমান মানুহক দিছোঁ মোৰ সেই মানে অনুভৱটো হোৱা নাছিলে তো তেখেতক মানে মই যেতিয়া মানে ইমপ্লাণ্ট বাণ্ডটো দিছোঁ ইমপ্লাণ্ট বাণ্ড নহয় পাৱাৰ বাণ্ডটো যেতিয়া দিছোঁ তেখেতৰ লগত মোৰ এটা অদ্ভুত ধৰণৰ মানে ভাইব্ৰেশ্যন মই পাইছোঁ আৰু তেখেতক বাৰ্জ দিওঁতে মই নিজে নাজানো মানে মই কান্দি আছোঁ মানুহগৰাকী মোৰ পূৰা চকু পানী ওলাই আছে তো তেখেতে তেনেকৈ বাৰ্জ ল'লে মই দিলোঁ তাৰপৰা যেতিয়া কঁপনিটো উঠিছে তেতিয়া মোৰ মানে অকণ ভয়ো লাগিছে কি হৈছে মানে মানুহজনৰ তেতিয়া মই মোৰ মাকে মাতিছোঁ মা বোলো আহক চাওকচোন কি হৈছে মানে মানুহজনৰ মানে তেখেতে এটা শাহুমা উঠি গৈ তেখেতক সুধিছে যে কিবা দিগদাৰ পাইছে নি আপুনি তেতিয়া ময়ো সুধিছোঁ আপুনি কিবা দিগদাৰ পাইছে নেকি তেতিয়া তেখেতে কৈছে নাই মই একো দিগদাৰ পোৱা নাই তেখেতে নিজেই কৈছে মোৰ মূৰৰ পৰা কিবা এটা ওলাই যোৱা নিচিনা অনুভৱ হৈছে বুলি ক'লে তেখেতে তো তেখেতে তেনেকৈ তেখেতক মই দিলোঁ বাৰ্জ ল'লে বাৰ্জ লৈ উঠাৰ পিছত তেখেতক মই অকণমান বহিব দিলোঁ বহিলে তেতিয়া তেখেতে মোক কৈছে আৰু কথাখিনি তেখেতে যেতিয়া মোৰ ওচৰত বাৰ্জ ল'বলৈ আহিছে তেখেতৰ বাৰ্জ ল'বলৈ অলপো ইচ্ছা নাই তেওঁ ৱাইফে তেওঁক জোৰ কৰি আনিছে তেখেতে মোক নিজে কৈছে আপুনি যেতিয়া মোক বাহিৰত মই তেখেতক যিহেতু 5 মিনিট বহক বুলি ক'লোঁ যেতিয়া আপুনি মোক বহিব দিছে তেতিয়াও মোৰ আপোনাৰ ওপৰত মানে মোৰ ওপৰতো তেওঁ কিবা এটা খং উঠিছে মানে তেওঁ মোকো মানে চাব পৰা নাই সেনেকুৱা তাৰপিছত কৈছে আপুনি এতিয়া যেতিয়া বাৰ্জটো দিলে এতিয়া লোৱাৰ পিছত মানে মোৰ আপোনাৰ কথাখিনি শুনি মোৰ বহুত ভাল লাগিছে মোৰ মাও আছে শাহুমাও আছে ওচৰতে তাৰপিছতে তেখেতে ক'লে বহুত ভাল লাগিছে আপোনাৰ কথাখিনি শুনি আৰু তেখেতে বাৰে বাৰে খালি এটা কথাই কৈ আছিলে মোক যে তেখেতে তেওঁৰ মানে ৱাইফক অকণমানো দেখিব নোৱাৰে তেওঁ কৈছে মই জানো তেওঁ যিহেতু তেওঁৱে কাম কৰি ঘৰখন চলাই আছে তথাপিতো তেওঁক দেখিলেই মোৰ খং উঠে তেওঁক মাতিব মন নাযায় সেই তেনেকৈ খুব বাৰে বাৰে সেইখিনিয়ে কৈ আছিলে তেখেতে অৱশ্যে শাৰীৰিকভাৱে বহুতেই অসুস্থ তেখেতে যেনে তেনেহে খোজকাঢ়ি আহিছে সেই দুপৰীয়া সময়ত ঠিক মই তেখেতক বাৰ্জটো দিলোঁ তেওঁ তাৰপিছত সেইখিনি কথা পাতি মেলি তেওঁ যিহেতু অকণমানি ছোৱালীজনী লৈ আহিছিলে ৱাইফে যিহেতু তেওঁ কাম য'ত কৰে তালৈ লৈ গৈছিলে তেখেতো হাজবেণ্ডো মোৰ ঘৰৰ পৰা ওলাই গৈ তেখেতৰ তাৰ পৰা ছোৱালীজনী লৈ পেলাই তেওঁ ঘৰলৈ বুলি গ'লগৈ ঠিক সেইদিনাখনেই মোৰ পিছদিনাখন মোৰ ফ্ৰেণ্ডজনীয়ে মোক ফোন কৰি মানে জনাইছে তেখেতৰ কথা তেখেতে যিহেতু বাৰে বাৰে এটা কথাই কৈছিলে ৱাইফক তেওঁ অকণমানো দেখিবই নোৱাৰে মানে চাবই নিবিচাৰে মোৰ ফ্ৰেণ্ডে এটাই কৈছে যে তোমাৰ ওচৰত বাৰ্জ লৈ অহাৰ পিছত মানুহজনৰ কি হ'ল নাজানো তেখেতে তেওঁৰ ৱাইফক সেইদিনাখন দিনটোত 4-5 বাৰমান ফোন কৰিছে ফোন কৰাৰ উপৰিঞ্চি তাৰপিছত গধূলি সময়ত তেওঁক গৈ পেলাই তাত মানে য'ত কাম কৰে তাত গৈ এবাৰ লগ কৰি আহিছেগৈ লগ কৰাৰ পিছত আকৌ ৰাতি তেওঁ যোৱা যিহেতু দেৰি হ'ল তেওঁক আকৌ ৰাতি তেওঁ আনিবলৈও গৈছে তেতিয়া মই মোৰ ফ্ৰেণ্ডগৰাকীক কৈছোঁ যে তেখেতে আগতে তেনেকুৱা কৰে নেকি আনিবলৈ যায় বা তেনেকৈ ফোন নাই কেতিয়াও কোনো দিন আজিলৈকে বোলে এবাৰো দিনটোত বোলে ইমান দেৰিলৈকে তাই কাম কৰে যায় কিন্তু তথাপিও এদিনো আজিলৈকে ফোন এটা কৰিও নুসুধে যে কিমান দেৰি হ'ব কিন্তু সেইদিনাখন বাৰ্জ লৈ যোৱাৰ পিছতে তেওঁ সেইদিনাখনেই 4 বাৰমান ফোন কৰিছে গধূলি সময়ত এবাৰ লগ কৰিবও গৈছে আকৌ ৰাতি তেওঁক আনিবও গৈছে মানে সেইটো এটা মানে খুবেই ভাল মই এটা পজিটিভ পাইছোঁ মানে খুবেই মোৰ ভাল লাগিছে আৰু তেনেকৈ মোৰ আছে মই বহুত বেছি মানুহক মই বাৰ্জ দিয়া নাই মই সেইটোও ক'ম কিন্তু যিকেইজনক দিছোঁ মই মানে তাৰ খুবেই ভাল ৰিজাল্ট ইউনিভাৰ্ছে দিছে মই দিছোঁ বুলি নকওঁ মানে যি দিছে তেওঁৱে দিছে ইউনিভাৰ্ছে দিছে আৰু সেইখিনিয়ে মোৰ মানে ছাকচেছ মানে ষ্টৰি আৰু ক'বলৈ গ'লে আছে নাই বুলি নকওঁ কিন্তু এতিয়া অকণমান দীঘলীয়া হৈ যাব আৰু কোনোবাই যদি মোৰ ওচৰত ধৰক বাৰ্জ ল'ব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে মোৰ কণ্টেক্ট নাম্বাৰটো হ'ল 9864863086 ধন্যবাদ মোৰ নাম প্ৰিয়ংকা শইকীয়া মই ডিব্ৰুগড়ৰে হয় মই পল্লৱী মেম আলিয়া মেমৰ লগত মই শিকিছোঁ মই প্ৰথমতে মই মোৰ ল'ৰাজনক দিছিলোঁ ল'ৰাটোৰ বাৰু ভালেই ৰিজাল্ট পাইছোঁ তাৰপিছত মই মোৰ মাক দিলোঁ মাৰ মানে নাৰ্ভৰ অকণ প্ৰব্লেম আছিলে তাৰপিছত বহিলেও উঠিলেও আহ কৰি থাকে লাকুটি লৈ খোজকাঢ়ে
কিন্তু এতিয়া দুটা তিনিটা ছেশ্যন দিছিলোঁ, তিনিটা দিলোঁ দেই। তিনিটা দিয়াৰ পিছত তেখেতে মানে লাখুটি নোলোৱাকৈ খোজকাঢ়িব পাৰে, আকৌ মানে প্ৰব্লেম নাই মানে তেনেকৈ। আৰু ক'ৰবাত ফুৰিবলৈও যাবলৈও পাৰিছে এতিয়া ভাল। আৰু মই মোৰ এজনী ভণ্টিকো দিছিলোঁ, তাইও মানে ইমান ভাল ৰিজাল্ট পাইছে। তাই কৈছে যেতিয়া মই এনাৰ্জিটো আঙুলি এৰিয়াত তাই যেন বোলে পিছত কৈছে এমাহৰ পিছত যেন কাৰেণ্টটো যোৱাৰ নিচিনা লাগিলে, ইমানেই ভাল লাগিলে, ইমান ভাল ৰিজাল্ট। আৰু তাই কিবা কিবি ভাল ভাল হৈছে তেনেকৈ, ভাল লাগিছে মানে মোৰ নিজৰে শুনি। আৰু এজনকো মই দিলোঁ তেনেকৈ। তেওঁ মানে খুব এলাহ ভাৱ আছিলে, খুব এলাহ আৰু খুব টোপনি নাছিলে। টোপনি এতিয়া ভাল হৈছে, তেখেতৰ ইটো সিটো কাম কৰিব পাৰিছে তেনেকেই মানে ভাল হৈছে। আৰু মোৰ নিজৰো মানে ক'ৰ পৰা কেনেকৈ মোৰ একাউণ্টত মোৰ পইচা সোমাইছে, মই মানে নিজে মিৰাকুল হৈ গৈছোঁ মানে ইমান মোৰ। আৰু মই মানে কি নিজে টেনশ্যনত আছিলোঁ খুব, ল'ৰাটো ওলাই যায় এতিয়ালৈকে নাই আহা এনেকুৱা তেনেকুৱা। কিন্তু এতিয়া মোৰ সেইটো ভাৱ নাহে, আহিব ধুনীয়াকৈ এনেকৈ মানে। সেইটো কিন্তু মোৰ একদম মনৰ পৰা হৈ গ'ল। আৰু আমাৰ মানে নিজৰ মানে ঘৰখনতো মোৰ ভাল এটা হৈ আছে মানে। মোৰ পৰা যদি কোনোবাই বাৰ্চ ল'ব বিচাৰে, মোৰ নাম্বাৰটো হৈছে 7896392440। নমস্কাৰ, মোৰ নাম নিৰু গগৈ, মোৰ ঘৰ ধেমাজি বৰদলনিত। মই এক্সিছ বাৰ শিকিছিলোঁ নৱেম্বৰ মাহৰ 20 তাৰিখ পল্লৱী মেম আৰু আলিয়া মেমৰ লগত। মই মানে মোবাইলতে পাইছিলোঁ চাই থাকোঁতে সেই বস্তুটো, তাৰ খুব চাইছিলোঁ। মোৰ মাইগ্ৰেইন আছিলে। তাৰপিছত মই খুব চাই মেমহঁতৰ লগত কণ্টেক্ট কৰিলোঁ। কণ্টেক্ট কৰি মেলি পালোঁ, পাই ছেশ্যন এটা ল'লোঁ। ছেশ্যনটো লৈ ভাল পালোঁ। আৰু এটা ল'লোঁ ধেমাজিতে, ভাল পাই মোক হাজবেণ্ডে মানে শিকিবলৈ পঠিয়ালে জোৰ কৰি। মই অহা নাছিলোঁ, কি বস্তু বুজি পোৱা নাছিলোঁ। তাই শিকিলোঁ। শিকি মই ঘৰখনৰ কথাই কওঁ, ঘৰত মোৰ বহুত ভাল হৈছে। মোৰ দুইটা ল'ৰাকে দিছোঁ, তাৰপাছত ভণ্টিক দিছোঁ, শাহুমাক দিছোঁ। তাৰপিছত এনেকৈ লগৰ ওচৰৰ মানে গম পাই পিনি মেট্ৰিকৰ এক্সাম দিয়া ছোৱালী এজনী টেষ্ট পৰীক্ষা দিব নোৱাৰিলে, ইমানেই মূৰ বিষ। তাৰপিছত কান্দি থাকে, ডিপ্ৰেশ্যনত গৈছে, মই ফাইনেল ইয়েৰ দিব নোৱাৰিম বুলি। তাৰপিছত মোৰ ওচৰলৈ মই ক'লোঁ মই ভিডিঅ' এটা দিম চাওক, মই কিন্তু জোৰ কৰা নাই ল'বলৈ। তাৰপিছত ভিডিঅ'টো চালে, মাক শিক্ষয়িত্ৰী কৰে। 15-20 মিনিটৰ পাছতে মোলৈ ফোন আহিছে। ফোন আহি লৈ আহিলে এদিনা ৰাতিপুৱা। মই এটা বাৰ্চ দিলোঁ। তাই আবেলিলৈ টেবুলত বহিব পাৰিলে। তাই মানে টেবুলত বহিবই নোৱাৰে, কান্দি থাকে মাকে। কি হ'ব, মই 1 বছৰ দৰৱ দিলে মানে মই কি হ'ব মানে সেনেকুৱা এটা ডিপ্ৰেশ্যনত গৈছে। তাৰপিছত নেক্সট দিনা আকৌ আনি ধুনীয়াকৈ পৰীক্ষা দিলে। মেথছৰ দিনা অকণমান ভয় ভাৱ আহিলে, আকৌ পৰীক্ষা হলৰ পৰা আহি লগে লগে ল'লে। সেইবিলাকে আৰু। তাৰ ভণ্টি হাৰ্টৰ প্ৰব্লেম আছিলে, তাই 3টা দিয়াৰ কাৰণে বহুতখিনি ভাল হ'ল। মানুহজনক দি আছোঁ। নিজৰ মানে সম্পূৰ্ণ বহুতখিনি ভাল, আকৌ ক'ব নোৱাৰি ভাষাৰে। ভাল লাগে। মোৰ নাম্বাৰটো হ'ল 9859139522 9859139522। নমস্কাৰ, মোৰ নাম সুমন ফুকন আৰু মই ডিব্ৰুগড়ৰ বৰবৰুৱাৰ নিবাসী। আৰু মই বৰ্তমান ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ এগৰাকী স্নাতক শিক্ষয়িত্ৰী। মই পল্লৱী হাজৰিকা বা আৰু আলিয়া বাৰ ওচৰতে 2025 চনৰ 16 ফেব্ৰুৱাৰীত মই এই এক্সেছ কনচিয়াছনেছ বাৰৰ ক্লাছটো ল'বলৈ সক্ষম হৈছিলোঁ। আৰু আজি যদি মই মোৰ সফলতাৰ ষ্টৰি ক'বলৈ যাওঁ, তেতিয়া পোনপ্ৰথমেই ক'ব লাগিব যে আজি এই ষ্টুডিঅ'ত বহি পেলাই মই যে আজি বহিব পাৰিছোঁ, সেইটোৱেই মোৰ আটাইতকৈ ডাঙৰ সফলতা। আৰু দ্বিতীয়তে মই ক'ব লাগিব এক্সেছ কনচিয়াছনেছ বাৰে মোৰ জীৱনত বহুতখিনি প্ৰভাৱ পেলাইছে। তাৰেই মই নিজৰ ক্ষেত্ৰত যিটো প্ৰমাণ পাইছোঁ, সাধাৰণতে আমাৰ কি হয় যে বাহিৰা মানুহৰ কথাই আমাৰ মাইণ্ডটোত বৰ বেয়াকৈ, সাধাৰণতে আমাৰ মাইণ্ডটোৱে তাৰমানে ঋণাত্মক কথাৰ প্ৰতিহে আকৰ্ষিত হয়। গতিকে আগতে তাৰমানে কিছুমান মানুহৰ ঋণাত্মক কথাই মোক বহুত বেয়াকৈ নিগেটিভ ইম্পেক্ট পেলাইছিলে। কিন্তু এতিয়া মই যেতিয়াৰ পৰা আমাৰ আছে কিছুমান ক্লিয়াৰিং ষ্টেটমেণ্ট আছে, সেই ষ্টেটমেণ্টসমূহ যেতিয়া মই ইউজ কৰিছোঁ, মোৰ জীৱনত সাংঘাতিকভাৱে পৰিৱৰ্তন হৈছে। তাৰমানে মই সেই মানুহৰ কথা এতিয়া মই গাত নলওঁ আৰু মোৰ মাইণ্ডটো ৰিলেক্স ফিল হয়। আৰু মই ৰিলেক্স ফিল কৰোঁ, যিটো কাৰণে মই নিজৰ যিখিনি সৃষ্টিশীল কাম, সেই কামখিনি কৰিবলৈ তাৰমানে মই সাহস পাইছোঁ। গতিকে সেইটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা যে মই প্ৰথমতে নিজক পৰিৱৰ্তন কৰিছোঁ। আৰু দ্বিতীয়তে মই ক'ব লাগিব, মই মাত্ৰ 2টা ছেশ্যন, মোৰ মা যিহেতু ধেমাজিত থাকে, মই ইয়াত থাকোঁ কাৰণে মাত্ৰ এদিন গৈছিলোঁ। তেওঁক মই 2টা ছেশ্যন দিছিলোঁ।
দিছিলোঁ তাৰপিছত মাক মই কিন্তু সোধা নাই যে আপুনি কি ৰিজাল্ট পালে কিন্তু মই কোনোদিন সোধা নাই মায়েহে নিজেই মোলৈ আজি 2 দিনমানৰ আগত ফোন কৰি কৈছে কি হ'ল জানো তই আকৌ এদিন দি দিবিহিচোন মোৰ টোপনি আহিছে দেখোন তাৰমানে মাৰ খুব তাৰমানে গাৰ বিষ বা কিবা এইবিলাকৰ কাৰণে তাৰমানে খুব ষ্ট্ৰেছত থাকে আৰু টোপনি নাহে ভালকৈ কিন্তু এতিয়া মাৰ তাৰমানে খুব ভালকৈ টোপনি আহিছে সেইটো এটা মই বোলো আপুনি লৈ থাকক ভাল হ'ব এনেকৈ কৈছে তাৰমানে মোৰ মনটো ভাল লাগি গৈছে আৰু তৃতীয়তে আৰু সফলতা ষ্টৰী মোৰ এটা আছে মই প্ৰথমতে এই এক্সেছ কনচিয়াছনেছ বাৰৰ ক্লাছটো লোৱাৰ আগত মই ছেশ্যন লৈছিলোঁ 3টা ছেশ্যন আৰু সেই ছেশ্যন লোৱাৰ পাছত মই এটা বেলেগ মেথডো কৰিছোঁ যে মই স্ক্ৰিপ্টিং কৰিছিলোঁ যে মই যিটো ভাবোঁ সেই কথাখিনি মই স্ক্ৰিপ্টিং মই লিখি ৰাখিছিলোঁ আৰু তেনেকুৱা এটা টেকনিক মই ইউজ কৰি পেলাই মই অতি সুখী যে মই ক'বলৈ মানে হেৰি পাইছোঁ আজি যে গৌৰৱ অনুভৱ কৰিছোঁ যে মই সদৌ অসম লেখিকা সমাৰোহৰ তাৰমানে চুটি গল্পৰ প্ৰতিযোগিতাত মই 3য় স্থান পাবলৈ সক্ষম হৈছিলোঁ গতিকে সেইটো এটা মোৰ কাৰণে ডাঙৰ সফলতা মই যিটো মানে ক্লাছ লোৱাৰ আগতেই ছেশ্যন লৈ পেলাই মোৰ সেইখিনি লাভ হৈছিলে আৰু একেবাৰে আৰু এটা ডাঙৰ সফলতা আছে যিটো মোৰ ছেশ্যন লোৱাৰ পিছতে হৈছিলে যে মোৰ ট্ৰান্সফাৰ অৰ্ডাৰ আহিছিলে এটা খুব বেয়া জেগালৈ কিন্তু তাৰমানে মই এটা ষ্টেটমেণ্ট মাতি মোৰ ট্ৰান্সফাৰ অৰ্ডাৰ এতিয়ালৈকে অহা নাই আৰু তাৰমানে মই এখন স্কুলতে খুব ভালকৈ কাম কৰি আছোঁ সেইটো মোৰ কাৰণে ডাঙৰ সফলতা ষ্টেটমেণ্টটো হৈছে মই মানে ছাৰৰ মানে আমাৰ যিজন ছাৰক হেৰি মানে আমাৰ IS ছাৰক আমি কথাটো ক'বলৈ যোৱাৰ আগত এপ্লিকেশ্যনখন পেলোৱাৰ আগত মই জাষ্ট গোটেই চিটুৱেশ্যনটো ভাল হ'ব মানে যিটো মই মনে বিচাৰিছোঁ সেইটো কল্পনা কৰি মই জাষ্ট কৈছিলোঁ যে হাউ ডাজ ইট গেট এনি বেটাৰ দেন দিছ গতিকে সেই ষ্টেটমেণ্টটো মই এপ্লাই কৰিছিলোঁ আৰু গতিকে এইখিনি আৰু বৰ্তমান মই এগৰাকী এক্সেছ কনচিয়াছনেছ বাৰৰ প্ৰেক্টিশ্যনাৰ হিচাপে মই কৰ্মৰত গতিকে আপোনালোকে যদি মোৰ পৰা ছেশ্যন ল'ব বিচাৰে তেনেহ'লে মোৰ কণ্টেক্ট নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিলেই হ'ব মোৰ কণ্টেক্ট নাম্বাৰটো হৈছে 8638883958 মই পুনৰ এবাৰ কৈ দিছোঁ 8638883958 ধন্যবাদ